মাজত জীয়াই আছে তেজে তেজে প্ৰতিগৰাকী অসমীয়াৰ তেজত জুবিন গাৰ্গ আছে অসমীয়াৰ আবেগ জুবিন গাৰ্গ বুলি ক'লে অসম বুলি ক'লে জুবিন গাৰ্গ আমাৰ উশাহত জুবিন গাৰ্গ কায়িকভাৱে মানুহ এজন মই নিৰ্দিষ্টকৈ একোৱে ক'ব নোৱাৰোঁ আমাৰ সকলো হেৰুৱালোঁ আমি আচলতে মেৰুদণ্ড বুলি যদি তুমি কোৱা বা ঘৰখনৰ ঘাই খুঁটা বুলি তুমি যদি কোৱা সেয়াই আমাৰ নাইকিয়া হৈ গৈছে মানে এখন কি বুলি ক'ম যাৰ আশ্ৰয়ত আমি আছিলোঁ যি আমাৰ সন্মুখত সদায় এখন প্ৰটেক্টিভ ৱাল এখন হৈ আছিল আমাৰ ঘৰখনে যেনেকৈ সকলোকে প্ৰটেক্ট কৰি ৰাখে বা ভগৱানে আমাক যেনেকৈ প্ৰটেক্ট কৰি ৰাখে বুলি আমি ভাবোঁ সেই সকলোবোৰ আমি হেৰুৱাইছোঁ আচলতে মোৰ জীৱনৰতো মই ক'বলৈ গ'লে মই জনা হোৱাৰ পৰা বুজা হোৱাৰ পৰা 17 বছৰীয়া এজনী ছোৱালী যেতিয়াৰ পৰা যিবোৰ কথা বুজে জীৱনৰ বা সপোন দেখিবলৈ আৰম্ভ কৰে বা যি কথা জীৱনৰ বিষয়ে যি পৰিকল্পনা থাকিব পাৰে যি সপোন থাকিব পাৰে জীৱনটোক যেনেকৈ চাব পাৰে সেই গোটেই কথাবোৰ তেনেকেই আছিল আজি 30টা বছৰে আৰু তেওঁক বাদ দি মোৰ একো কথা নাছিল জীৱনত একোৱেই নাছিল গতিকে সেইটোৱে উপলব্ধি কৰি বা তুমি নিজে চাগে বুজিব পাৰিছা যে এই 30টা বছৰ এজনী সেই মানে সৰু ছোৱালী বুলিয়ে কৈছোঁ সেই ছোৱালীজনীৰ পৰা আজি মধ্যবয়সীয়া এজনী মই নাৰী হোৱালৈকে মোৰ জীৱনত অন্য একো কথা নাছিল তেওঁৰ অবিহনে প্ৰতিটো কথা মই নিজে তেওঁ মোক স্বাধীন হ'বলৈ সকলোৱে শিকাইছিল কাম কৰিবলৈ আগবঢ়াই দিছিল মই নিজে নহ'লে এখন পৃথিৱী মই নেদেখিলোহেঁতেন চাগে সাংস্কৃতিক জগতখনত এনেকুৱা ধুনীয়া এখন পৃথিৱীখন মই যেনেকৈ তেওঁৰ লগত থাকি মই যিটো দৃষ্টিৰে চাবলৈ শিকিছোঁ মই তেনেকৈ চাগে নহ'লোহেঁতেন মই পঢ়া শুনা কৰি ক'ৰবাত চাকৰি এটা কৰি মই জীৱন এটা মই থাকিলোহেঁতেন জীয়াই কিন্তু মই বেলেগ ধৰণে পৃথিৱীখন দেখিলোঁ আৰু এই সকলো মানুহৰ লগত এই পৃথিৱীখনত মই যেনেকৈ জীয়াই আছিলোঁ আৰু ইমান পজিটিভিটি শিকাইছিল তেওঁ যে সকলো বস্তু সৃষ্টিমুখী হ'ব লাগে সকলো ইতিবাচক দৃষ্টিৰে চাব লাগে সকলোবোৰ ধুনীয়াই সকলোবোৰ ভাল সেই গোটেই কথাবোৰ মোৰ হঠাৎ সলনি হৈ গ'ল সকলো নাইকিয়া হৈ যোৱা নিচিনা হ'ল আৰু তাৰ পৰা ওলাই মই এটা চেষ্টা কৰাটো মোৰ নিজৰ লগত এখন যুদ্ধ হৈ গ'ল মোৰ সময়ৰ লগত পৃথিৱীৰ লগত মোৰ এটা যুদ্ধ এখন যুদ্ধ মোৰ এতিয়াও চলি আছে মোৰ ভিতৰত বুজিছোঁ তেওঁৱে মোক সেইটো সাহস দিবলৈ মই সদায় সেইটোৱে কওঁ তুমি আৰু তেওঁৰ লগত মই সেইটো কথা পাতিছিলোঁ যে মই পাতোঁ আমি সদায় যে আমাৰ প্ৰেমৰ কথা যেতিয়া পতা হয় অনুভৱৰ কথা তোমাৰ ভালপোৱাৰ কথা যেতিয়া পতা হয় সম্পৰ্ক এটাৰ কথা যেতিয়া পতা হয় আত্মাৰ সম্পৰ্কটো কিমান বেছি গভীৰ হ'ব পাৰে তাৰমানে আৰু সেইটোৱে যে চিৰস্থায়ী এতিয়া চাগে সময় মোৰ সেইটোৱে পৰীক্ষা লৈছে যে তহঁতি পাতিছিলি নহয় এইবোৰ কথা তয়ে কৈছিলি নহয় যে কায়িক সত্তাটোতকৈ আত্মিক সত্তাটো কিমান বেছি মানে শক্তিশালী হয় বা যুগজয়ী হয় বা সেইটো চিৰদিনৰ কাৰণে হয় এতিয়া নিজে সেইটো মানে যুঁজি পেলাই তই চাচোন ওলাই আহিবলৈ চেষ্টা কৰ চাগে মই সেইটোৰ লগতে যুদ্ধ কৰি আছোঁ এতিয়াও